ডিপাৰ্টমেণ্ট ৱাইজ মই আৰ্বান ডেভেলপমেণ্টৰ হেৰিটো পাইছোঁ। খুব ভাল লাগিছে আৰু কি কি কাম কৰিবলৈ সুবিধা আছে সকলো ধৰণৰ এক্সপ্ল'ৰ কৰি পেলাই টাউনটো ধুনীয়াকৈ কৰা হ'ব। ধন্যবাদ। খুব ভাল অনুভৱ হৈছে, মনটো ভাল লাগিছে আৰু ধন্যবাদ জনাব বিচাৰিছোঁ মই মোৰ সমষ্টিবাসীৰ বিভিন্ন জাতি ভাষা ভাষী ধৰ্মাৱলম্বী ৰাইজে সকলোৱে মোক ভোট দি পেলাই জিকাই নিছে। ইয়াৰ বাবে সমষ্টিবাসী ৰাইজক ধন্যবাদ জনাইছোঁ আৰু BTC-বাসী ৰাইজক মই ধন্যবাদ জনাইছোঁ। মই জলসিঞ্চন বিভাগ পাইছোঁ, এতিয়া এটাকৈ দিছে আৰু এডিশ্যনেল মানে ডিপাৰ্টমেণ্ট আৰু আহিব। আজি কৃষকসকলৰ খেতি পথাৰত পানী যোগান ধৰাই মূল উদ্দেশ্য হিচাপে FIS বহুত কৰিব লাগে, সৰু সৰু বান্ধ বান্ধিব লাগে আৰু এই ধৰণে কৃষকসকলক সুবিধা কৰি দিয়াই মূল উদ্দেশ্য। আজি BTCৰ আমাৰ এক্সিকিউটিভ কাউন্সিলৰ এজন EM হিচাপে শপত গ্ৰহণ লোৱাৰ এই মানে পবিত্ৰ সন্ধিখনত প্ৰথমতে মই হাগ্ৰামা মহিলাই ডাঙৰীয়া দেৱ আমাৰ BTCৰ চিফ তেখেতলৈ মই গভীৰভাৱে আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। তেখেতে মোৰ ওপৰত আস্থা বিশ্বাস ৰাখি পেলাই আজি তেখেতৰ যিটো এক্সিকিউটিভ কাউন্সিলৰ যিটো আমাৰ টিম আছে সেই টিমত মোক এজন সদস্য হিচাপে তেখেতে যিহেতু অন্তৰ্ভুক্ত কৰিছে আৰু তেখেতক ইয়াৰ কাৰণে মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেখেতৰ প্ৰতি কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। লগতে আজি আমাৰ কচুগাঁও সমষ্টিবাসী ৰাইজে 10 বছৰৰ মূৰত কচুগাঁও সমষ্টিৰ পৰা মোক জনপ্ৰতিনিধি হিচাপে MCLA হিচাপে যে বাছনি কৰি পঠিয়ালে আৰু তেওঁলোকৰ এই মোৰ প্ৰতি আস্থা বিশ্বাস ৰাখি পেলাই মোক জিকাই দিয়াৰ কাৰণেহে আজি মই BTCত MCLA হিচাপে এজন ইয়াত আহি কাম কৰাৰ সুবিধাটো পাইছোঁ, এই চিনাকিটো এই পৰিচয়টো মই পাইছোঁ আৰু তেখেতসকলে জিকাই দিয়াৰ কাৰণেহে আজি মই MCLA হিচাপে ইয়াত আহি এজন এক্সিকিউটিভ কাউন্সিলৰ সদস্য অৰ্থাৎ EM হিচাপে মই আজি আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ টিমত থাকি পেলাই কাম কৰিবৰ কাৰণে সুবিধাখিনি পাইছোঁ। গতিকে কচুগাঁও সমষ্টিবাসী সকলো জাতি জনগোষ্ঠীৰ যিসকল ভোটদাতা ৰাইজ আছে মই তেখেতসকলৰ ওচৰত কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ, তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মই প্ৰথমবাৰৰ কাৰণে BTCত EM হিচাপে কাম কৰিবৰ কাৰণে সুবিধা পাইছোঁ, সেইটো মোৰ কাৰণে এইটো নতুন এটা ৰাজনীতিক অভিজ্ঞতা। মই MLA হিচাপে 10 বছৰ আজি অসমত কাম কৰি আছোঁ, অসম বিধানসভাত থাকি কাম কৰি আছোঁ। MLA হিচাপে যিমানখিনি জানিব লগা আছে শিকিব লগা আছে মই শিকি আছোঁ, এতিয়ালৈকে কমপ্লিট হোৱা নাই। মই এই MLA হোৱাৰ মানে বাহিৰেও আকৌ BTCত এজন MCLA হিচাপেও মই 2010ত আহিছিলোঁ আৰু ইয়াত MCLA হিচাপে মোৰ এটা অভিজ্ঞতা আছে। আজি মই EM হিচাপে কাম কৰিবৰ কাৰণে সুবিধা পাইছোঁ। মোৰ যিটো EM হোৱাৰ কাৰণে মোৰ মনত যিমান মই আজি মানে সুখী হৈছোঁ, ইয়াৰ বেছি মই সঁচাকৈ গভীৰভাৱে চিন্তা চৰ্চাত মানে পৰিছোঁ, কিয়নো আজি 35 লক্ষ জনগণৰ BTC-বাসী ৰাইজৰ হৈ কাম কৰাটোহে ডাঙৰ কথা। EM পোৱাৰ কাৰণে ফূৰ্তি হোৱাৰ, EM হোৱাৰ কাৰণে মানে ইয়াৰ কাৰণে আমি খুব এটা মানে কি কয় এনজয়মেণ্ট কৰাৰ কোনো কাৰণ নাই। ৰাইজৰ কাৰণে কাম কৰিবৰ কাৰণেহে এতিয়া আমি আগবাঢ়িব লাগিব। ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিবৰ কাৰণে যত্ন ল'ব লাগিব। সকলো জাতি জনগোষ্ঠীৰ আশা, সকলো জাতি জনগোষ্ঠীৰ আস্থাবিলাক আমি ধৰি ৰাখিবৰ কাৰণে কাম কৰিব লাগিব। আজি চৰকাৰ হিচাপে আমাৰ চৰকাৰ এটা শক্তিশালী চৰকাৰ আৰু এই চৰকাৰখনে যিখিনি দায়িত্ব দিব, যিখিনি মোৰ ওপৰত মানে ৰেছপনচিবিলিটি মানে চৰকাৰৰ পৰা দিব, সেইখিনি ৰাইজক সেৱা কৰিবৰ কাৰণে মই ব্যৱহাৰ কৰিম। জনগণৰ পৰামৰ্শ, দল সংগঠনৰ পৰামৰ্শ, জাতি জনগোষ্ঠীৰ পৰামৰ্শ, আমাৰ মানে যিসকল শিক্ষিত ব্যক্তি আছে, সমাজকৰ্মীসকল আছে, তেওঁলোকৰ বুদ্ধি পৰামৰ্শ তেখেতসকলৰ উপদেশ লৈ পেলাই মই কাম কৰিম। মোৰ নেতা হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱৰ, মোৰ BPF দলৰ নেতা কৰ্মীসকলৰ বুদ্ধি পৰামৰ্শ লৈ তেওঁলোকৰ উপদেশ মৰ্মে বনাগত দিনবিলাকত কাম কৰি BTC অঞ্চলৰ জনগণৰ হকে কাম কৰিবৰ কাৰণে মই আজিৰ পৰা প্ৰস্তুত হৈছোঁ। মই BTC-বাসী ৰাইজৰ কাৰণে সদায় কাম কৰি যাম। আমাৰ অঞ্চলত সদায় উন্নয়ন যাতে হয়, শান্তি সম্প্ৰীতি যাতে থাকে, সকলো জাতি জনগোষ্ঠীৰ মাজত সমন্বয় যাতে ইয়াত মানে সদায় থাকে, ইয়াৰ কাৰণে মই এক্সিকিউটিভ মেম্বাৰ এজন হিচাপে BTCত সদায় নজৰ ৰাখি পেলাই কাম কৰি যাম।
কোনো জাতি জনগোষ্ঠীৰ প্ৰতি যাতে ইয়াত বৈষম্যমূলক নীতিৰে কাম কৰা নহয়, ইয়াৰ প্ৰতি নজৰ ৰাখি পেলাই মই কাম কৰি যাম। আলোচনা কৰা আছে কিছুমান আমাৰ অসম চৰকাৰৰ লগত অৰ্থাৎ বিজেপিৰ নেতাবিলাকৰ লগত যিটো মানে NDA বুলি যিটো কোৱা হয়, NDAৰ নেতাবিলাকৰ লগত কিছুমান আমাৰ চৰ্ত আছে। এই চৰ্তবিলাক আমি মানে এতিয়া পূৰণ কৰা নকৰা এই বিষয়টো লৈ পেলাই আলোচনা কৰাৰ এটা পৰ্যায়লৈকে আছে। গতিকে আজি বিজেপিৰ পৰা EM লোৱা বা মানে দিয়া এইটো যে মানে কথা এই পৰ্যায়লৈকে এই মুহূৰ্তত মানে অহা নাই, কিয়নো NDAৰ এতিয়ালৈকে আমাৰ যিহেতু ফাইনেল এটা মানে ষ্টেজত অহা নাই। NDAত আমি প্ৰথম সোমাব লাগিব। NDAত সোমাবৰ কাৰণে যিখিনি আমাৰ মানে হেৰি আছে, প্ৰচেছ আছে, সেই প্ৰচেছতে আমি এতিয়ালৈকে আছো। ইয়াৰ পাছত কি হ'ব আমাৰ হাইকমাণ্ডে ডিচিশ্যন লৈ পেলাই সেই সময়ত আপোনালোকক জনাই দিয়া হ'ব।